হয়, বান পৰিস্থিতিৰ কিছু খাম কাটিছে যদিও এই মুহূৰ্তত আমি বানৰ পিছৰ ভয়াৱহ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ উপস্থিত হৈছোঁ বিহপুৰীয়া ধূনাগুৰি অঞ্চলত। কেমেৰা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এটা দুখ লগা পৰিৱেশ বুলি ক'ব লাগিব। ইতিমধ্যে পথাৰত আহু ধান আৰু বড়ো ধানৰ খেতি কৰিছিল এইসকল স্থানীয় কৃষকে, কিন্তু দুৰ্ভাগ্যজনক কথা যে হঠাৎ অহা বানে সমগ্ৰ খেতি ইতিমধ্যে বুৰাই পেলালে আৰু তাৰ পিছৰ পৰিৱেশ তেওঁলোকে ইতিমধ্যে পথাৰতে যথেষ্ট সংখ্যক ধান ইতিমধ্যে গজালি আহিবলৈ আৰম্ভ কৰিছে। তাৰ মাজত এককাল পৰ্যন্ত পানীত নামি এনেদৰে ধান কাটি আনি নিজৰ চোতালত এনেদৰে শুকুৱাবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগীক মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰেই আচলতে কৃষকসকলে নিজৰ চোতালত ডাঁৰত হওক বা চোতালতে হওক ধান মোকোলাই থকা দেখিবলৈ পোৱা গৈছে। দুৰ্ভগীয়া কৃষকসকলে এনেদৰে নিজৰ চোতালতে ধান শুকুৱাব লগা অৱস্থা হৈছে। যি দুই এমুঠি ধান তেওঁলোকে কাটি আনিব পাৰিছে, ইতিমধ্যে শ শ বিঘা মাটি ধানৰ কবলতে ইতিমধ্যে আছে। মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। পথাৰত এককাল পৰ্যন্ত ধাননি পথাৰত পানী, তাৰপিছত কোনোমতে কেইমুঠিমান ধান কাটি আনি আপোনালোকে এনেদৰে শুকুৱাব লগা অৱস্থা হৈছে, কি ক'ব? আমাৰ যেনিবা অৱস্থা নাই, কাৰণ উখাবলৈ তাৰমানে জেগা নাই। এইকাৰণে যেনে তেনে নাৱত আনি পেলাই ইয়াত হেৰি কৰিছোঁ। যিটো ধানৰ তলিত তাৰমানে কঁকালৰ সমান মানে পানী, কিন্তু কাটিবও নোৱাৰিছে। যেনে তেনে কাঠাটো তাৰমানে ইয়াত তুলি মেলি মানে যেনিবা ধানৰ হেৰি পথাৰত হেৰি চোতালত মেলাইছোঁ। গজালি চব মোৰ হেৰি উঠি গ'ল। সৰহখিনি ধান পথাৰতে আছে, সৰহখিনি ধান পথাৰতে আছে, এতিয়া ডুবিয়ে আছে। কিন্তু আমাৰ মানে পানীটো এই পুল গেটৰ গোটেই পানী সোমাই পেলাই বন্ধ কৰাৰ কাৰণে গোটেই তাৰমানে পানীয়ে ডুব কৰি আছে। এতিয়া মানে উঠিবও নোৱাৰিছে, তাৰমানে কাটিবও নোৱাৰিছে, পানীও নাযায়। এইকাৰণে আমি এতিয়া গোটেই ধান পথাৰতে গজি মানে হাদা হৈ গৈছে। যেনে তেনে কাটি ইয়াত কেইটামান মানে ইয়াত আমি মেলিছোঁ। তাতে মানে পথাৰতে এতিয়াও ধান মানে বেছিভাগ আছে। অঞ্চলটো গোটেই অঞ্চলটো তাৰমানে আমাৰ মথাউৰি যিমানখিনি ভিতৰৰ মানুহবিলাক গোটেই মানে এনেকুৱা পানীত হেৰি ধানবিলাক পচি আছে। শ শ পৰিয়াল মানে গোটেই গাঁৱৰ ভিতৰত যিমান বড়ো ধান আহু ধান কৰিছে এইবিলাক গোটেই মানে পানীহে মানে হেৰি কঁকালৰ সমান মানে পানী হৈ আছে। পানীৰ তলত তাৰমানে ধানবিলাক মানে তাত গজি একদম উঠি গ'ল। তাৰমানে কাটিবও নোৱাৰিছে। এতিয়া পানীটো উশাহ নাই, কিমান কাটিবি, মানে কাৰোবাৰ নাও আছে কাটিছে, কোনোবাই নাও নাই, মানে এনেই গছাৰি পথাৰতে গজি আছে। এতিয়া পানীটো উশাহ নাই, এইকাৰণে আমি মৰি আছোঁ আৰু। হয়, এনেদৰে আচলতে দুখত ভাগি পৰা তেওঁলোক দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগী মই পুনৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইসকল দুৰ্ভগীয়া কৃষক বুলি ক'ব লাগিব। আধা সংখ্যক ধান এতিয়াও পথাৰত পানীৰ তলত আছে। কি ক'ব, ধান পথাৰত পানীৰ তলত এতিয়াও ঢুকি নাপায়। যেনিবা এনেই পোহৰোৱাৰ কাৰণে আমি যেনিবা দেখি পেলাই অলপ কাটি আনিছোঁ আৰু যেনিবা কিছুমান আধা থাকি গ'ল। যেনিবা গজালি আহি গ'ল, ধানবিলাক গজালি আহি গ'ল। কিছুমান সম্পূৰ্ণ গোটেইটো হোৱা নাই, যেনিবা আধা আহিলে আধা যেনিবা আছে আৰু যেনিবা তেনেকুৱা। সকলোখিনি কাটিব পাৰিবনে? সকলোখিনি এতিয়া পানী উখালে কাটিব পাৰিব, নুশুকালে এনেকৈ থাকি যাব আৰু তলত যেনিবা হেৰিবলৈ। এইকেইদিন যদি শুকাই যায়গৈ তেতিয়া পাৰিব। বাৰিষাৰ প্ৰথমটো বান, প্ৰথমটো এইটো এইবছৰ যেন এইটো প্ৰথম যেনিবা বাৰিষা আৰু প্ৰথম বাৰিষাতে এই অৱস্থা, এইটোৱে অৱস্থা। যেনিবা এইবছৰে এনেকুৱা বিধ্বস্ত আহিছে। যেনিবা আনবিলাকো যেনে গোটেই ধান কাটি ঢুকালে, আঘোণতে পানী আহে। এইবাৰ আগতীয়া জেঠতে আহিলে এইবাৰ। এই অঞ্চলটোত শালি খেতি কৰিব নোৱাৰে। ইয়াত আলি খেতি কৰিব নোৱাৰে। যেনিবা চব বড়োটো আৰু আহুটো যেনিবা এইটোৱে কৰিব পাৰে। হয়, আচলতে এইটো অঞ্চলত উল্লেখ কৰিব লাগিব যে এই ধূনাগুৰি অঞ্চলৰ ৰাইজে ইয়াত শালি খেতি কৰিবলৈ যথেষ্ট সমস্যা হয়। যিহেতু নদী কাষৰীয়া অঞ্চল, ইয়াত আহু আৰু বড়ো খেতিয়ে এইসকল কৃষকে প্ৰতি বছৰে আচলতে কৰি আহিছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে এইবাৰ বান আগতীয়াকৈ আহিল, যাৰ পৰিণতিত তেওঁলোকে কৃষি চপোৱাৰ পূৰ্বেই আচলতে বান অহাৰ বাবে সমূহ কৃষিভূমি ইতিমধ্যে পানীৰ তলত। এই মুহূৰ্তত এবুকু পানী নামি পেলাই তেওঁলোকে কোনোমতে যি দুই এমুঠি ধান কাটি আনিছে, সেই ধানসমূহকে তেওঁলোকে নিজৰ চোতালত আনি, পথাৰত শুকুৱাবলৈ জেগা নাই, নিজৰ চোতালত আনি কোনোমতে শুকুৱাই ল'বলৈ চেষ্টা কৰিছে। দুৰ্ভাগ্যজনক কথা যে ইতিমধ্যে যথেষ্ট সংখ্যক ধানৰ মুঠি গজালি অহা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগীয়ে পৰিৱেশ দেখুৱাই আছে। এই অঞ্চলটোৰ প্ৰায় শতাধিক পৰিয়ালে এনেদৰে আচলতে যি দুই এমুঠি ধান তেওঁলোকে কাটি আনিব পাৰিছে পথাৰৰ পৰা, সেই ধানসমূহ এনেদৰে চোতালত শুকুৱাবলৈ চেষ্টা কৰিছে। আমি ND24ৰ জৰিয়তে বানৰ পিছৰ যি ভয়াৱহতা, কৃষকসকলৰ মাজৰ যি ভয়াৱহ পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।